হেল্ল' এভৰিৱান। আজি ভাবিলোঁ খুব এখন ধুনীয়া ঠাইলৈ আহিছোঁ, সেয়ে ভাবিলোঁ এটা ভিডিঅ' বনাওঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যাতে আপোনালোকেও আহিব পাৰে। তেতিয়াহ'লে আহক ঠাইখন দেখাওঁ। এয়া আমি গৈ আছোঁ চানডুবিৰ ফালে আৰু চানডুবিত যাওঁতে এটা খুব ধুনীয়া ৱাটাৰফল আছে। তাতে অকণমান ৰৈ তাৰ পৰিৱেশখিনি চাইছোঁ। ইমান ধুনীয়া ৱাটাৰফলটো। আৰু আমি এই ৱাটাৰফলটো চোৱাৰ পাছত জিমিৰ গাঁৱলৈ যাম। আৰু জিমিৰ গাঁৱত বাটাৰফ্লাই ৰিজৰ্ট নামৰ এটা খুব ধুনীয়া এটা ৰিজৰ্ট এটা আছে আৰু পৰিৱেশটো খুব ধুনীয়া, খুব ভাইৰেলো হৈ আছিলে। ভাবিছিলোঁ অকণমান গৈ আহোঁ আৰু যিহেতু মোৰ ডাঙৰ ল'ৰাৰ জন্মদিন 22 তাৰিখ আছিলে, ডিচেম্বৰৰ 22 তাৰিখ, সেইকাৰণে তাৰ বাৰ্থডে বুলি ভাবিয়েই ভাবিলোঁ চেলিব্ৰেশ্যন কৰোঁ, অকণমান আউটিঙো হ'ব, বাহিৰত থাকি আহোঁ। সেয়ে আহিলোঁ। এতিয়া আহি আমি পাই গৈছোঁহি বাটাৰফ্লাই ৰিজৰ্টটো। অকণমান সোমাই যাওঁ, আপোনালোকক পৰিৱেশখিনি দেখাম। চাব, খুব ধুনীয়া এটা পৰিৱেশ। এয়া আহিছোঁ। এতিয়া ৰিজৰ্টলৈ আমি সোমাই যাম, আপোনালোককো অকণমান দেখাম, চাব। যদি ভাবে আহিব পাৰে, খুব ভাল লাগিছে আমাৰ আহি পেলাই। এয়া এণ্ট্ৰেঞ্চেদি সোমাই গৈছোঁ আৰু ইয়াতে আপোনালোকে দেখা পাব খুব ধুনীয়াকৈ সজাই ৰখা হৈছে আৰু বাঁহৰ হয়, খুব ধুনীয়া লাগিছে দেখিবলৈ। আৰু যিহেতু আমি 25 তাৰিখৰ আগত আহিছিলোঁ, সেইকাৰণে খ্ৰীষ্টমাছৰ কাৰণে বহুত ধুনীয়াকৈ সজাই ৰাখিছে। এয়া অলপ পৰিৱেশবোৰ চাইছোঁ, ইমান ধুনীয়াকৈ সজাইছে, খুব ভাল লাগিছে। আৰু এয়া আমাৰ হিয়াৰ আমঠু জুবিন দাক খুব ধুনীয়াকৈ এইদৰে ফটোখন ৰাখিছে জুবিন দাৰ। আৰু আমি এতিয়া আমাৰ যোনটো কটেজ হয় তালৈ আমি উঠি গৈ আছোঁ। ৰাস্তাটো দেখি ইমান ভাল লাগিছে, পাহাৰীয়া হয়, পাহাৰৰ ওপৰে এইদৰে গৈ আছোঁ। আৰু যিহেতু 2 ষ্টৰিজ হয় আমাৰ যোনটো কটেজটো, দুমহলীয়া বাঁহেৰে তৈয়াৰী, খুব ধুনীয়া লাগিছে দেখাত। এতিয়া ব'লক যাওঁ, অকণমান দেখাম। এতিয়া উঠি আহিছোঁ বাঁহৰ খটখটিৰে আৰু এতিয়া এই বাইদেউগৰাকীয়ে দুৱাৰখন খুলি দিছে আমাক। এতিয়া ভিতৰত সোমাই চাওঁ। ৱাও, ইমান ধুনীয়া পৰিৱেশ, অকণমান দেখাওঁ আপোনালোককো। এয়া আমাৰ আইন বেটাই গিটাৰ লৈ লৈছে। অকণমান বাহিৰৰখিনি চাওক, ইমান বেছি ধুনীয়া। ওপৰৰ পৰা লৈছোঁ, ভিউটো দেখি খুব ভাল লাগিছে। এয়া বাটাৰফ্লাই ৰিজৰ্ট জিমিৰ গাঁৱত আহিছোঁ। আজি মোৰ ডাঙৰ ল'ৰাৰ জন্মদিন, ভাবিলোঁ অকণমান ইয়াতে আহি চেলিব্ৰেশ্যন কৰোঁ, থাকোঁ। অকণমান ৰুমৰ ভিউটো দেখাইছোঁ। ইয়াৰ ভিতৰলৈ এয়া মই ওপৰলৈ উঠি আহিছোঁ। এইখন এখন বেড। ইয়াতে মই কোনপিনে মই সেইপিনে কম বেড ভাল। দুখন দিছে, ছাইডত দুখন, মেইন এখন। গাঁৱৰ বাটাৰফ্লাই ৰিজৰ্টত আছোঁ। এইটো আমাৰ 2 ষ্টৰিজ ন, সিমান্ত পৰিৱেশটো অলপ দেখাওঁ। এয়া ৱাও, ইমান ধুনীয়া, বহুত ধুনীয়া, পুৰা নেচাৰেল ভিউ। ৰাতি আৰু ঠাণ্ডাও পৰিব। এইপিনে এখন বেড আছে। এখন ডাবল বেড, দুখন ছিংগল বেড। আয়া select maru আমাৰ আইনে খুব ভাল পাইছে। সি আচলতে এনেকুৱা পৰিৱেশবোৰ বৰ ভাল পায়। পূৰা ফুল এনজয় কৰিছে সি, তাৰ নিজৰ মতে ঘূৰি আছে। আৰু ময়ো লগতে তাৰ পাছে পাছে, লগতে ফটো ভিডিঅ'টো থাকিবই আৰু, যিহেতু ধুনীয়া ঠাই। খুব এটা
ধুনীয়া পৰিৱেশটো, ইমান ধুনীয়া নিৰিবিলি। এয়া কিডছৰ খেলা এৰিয়া, অকণমান চাওঁ। ইমান ধুনীয়া ন, পাহাৰীয়া হেৰিয়া নিচিনা। ট্ৰেম্পলিন যা প্ৰথম এইটো কৰ, এইটো কৰ। কোনটো? এই অলপ কাৰণে আগৰবাৰ গ'ল। ঠিক আছে। অ' বা পাৰিলি এবাৰ, মজা মজা। বঢ়িয়া আয়ান, ভালকে ভালকে ধৰি ল'বা। লাহে লাহে বাবা। ৱাও, মিছন কমপ্লিট, ডান। আইনে খুব ফূৰ্তি পাইছা। আইনৰ ফেভৰেট টেম্পলিন, টেম্পলিন। চাবা ৰ'দ লাগিব। আইন উৰি আছা, হয়নে নহয়? পাৱাৰফুল এইটো। পাৱাৰফুল পুৰা। সেইটো আমি যোনটো কটেজত আছোঁ সেইটো হয়, ওপৰত আছে একেবাৰে, 2 মহলীয়া। ভাল লাগিছে, এটা নতুন অভিজ্ঞতা, বাঁহেৰে চাংঘৰ। আৰু এতিয়া ইভিনিং অকণমান কিবা কিবি চাওমিন টাওমিন, ইহঁতি স্নেক্স খালে, আমিও খালোঁ, গোটেইকেইটাই খাই ল'লোঁ। আৰু এতিয়া ওচৰতে গাঁওখন অকণমান ফুৰি চাই আহিমগৈ গৈ। এয়া চাই আহিলোঁ, ইমান ধুনীয়া বনৰীয়া ফুলবোৰ দেখি ভাল লাগে যে। আৰু এতিয়া এয়া আইনে কটেজৰ ওপৰলৈ গৈছে, আৰু প্ৰায় সন্ধিয়া হৈছে। এতিয়া অকণমান ৰাতিৰ দৃশ্যখিনিও আপোনালোকক দেখাম। এয়া চাওক, আন্ধাৰত ইমান ধুনীয়াকৈ লাইটখিনি জ্বলাইছে, দেখিয়ে ভাল লাগিছে। সিটো দিলে বাৰু ঠাণ্ডা লাগে। মনটো এই লাহেকে ওলাই আহিছে। ডিজাইন জানি মনটো ওলাই। আৰু ইমান ধুনীয়া যিহেতু লাইট, ৰীল এটা দুটাটো বনাবই লাগিব আৰু ন, সিমানটাক মানে কামোৰ দিছোঁ আৰু। এয়া বাটাৰফ্লাই ৰিজৰ্টৰ ৰাতিৰ দৃশ্য। আৰু এয়া ৰাতিপুৱালৈ আমি এতিয়া চাইকেলিং কৰিবলৈ যাম, খুব এক্সাইটেড হৈ আছোঁ। বহুত দিনৰ মূৰত আচলতে চাইকেল চলাম। এতিয়া আমাৰ আইন বেটাই উঠি আহিছে, অকণমান দেখাই দিছোঁ। এয়া আইনে খুব ধুনীয়াকৈ পৰিৱেশটো এনজয় কৰিছে। আৰু এতিয়া আয়ান তললৈ এইদৰে নামি আহা, আমি চব এতিয়া চাইকেলিং কৰিবলৈ যাম। এয়া আমাৰ আইন বেটা নামি আহিছে ওপৰৰ মহলাৰ পৰা, বাঁহৰ চিৰিয়েদি। আৰু এতিয়া এয়া ময়ো আহিলোঁ, আমি চব ৰেডি হৈ আহিছোঁ চাইকেলিং কৰিবৰ কাৰণে। বহুত ধুনীয়া পৰিৱেশ পুৰা। এইখিনি চাইকেল আছে, প্ৰায় 3-4খনমান চাইকেল আছে। এতিয়া আমি 3খনমান লৈ চলাম। এয়া মই ষ্টাৰ্ট কৰি দিছোঁ।
এইদৰে আচলতে গাঁৱৰ মাজেৰে ৰাতিপুৱাই চাইকেল চলোৱাৰ আমেজটোৱেই খুব বেলেগ, খুব ধুনীয়া লাগিছে। ঠাইখন সঁচাই বহুত বেছি ধুনীয়া। এই সীমান্তই আইনক লৈ লৈছে চাইকেলত, মই এখন চাইকেল লৈছোঁ আৰু আমাৰ ৰিয়ানে এখন লৈছে। আমি বহুত দূৰলৈকে গ'লোঁ, প্ৰায় 5-6 কিলোমিটাৰমান চাইকেল চলালোঁ নেকি। খুব ভাল লাগিলে, গোটেই গাঁওখন গ'লোঁ। এতিয়া এখন নদী আছে, সীমান্তই এয়া একেবাৰে চাইকেল দাঙি আনিছে নদীৰ পৰা আৰু চলাব। আৰু এতিয়া ময়ো নামি গৈছোঁ, ইমান ধুনীয়া নদীখন। আৰু আহি পেলাই ওচৰতে কমলা আছে, কমলা গছজোপা জোকাৰিম। এয়া কমলা জোকাৰ আৰম্ভ কৰি দিছোঁ। কৰিবলৈ আহোঁতে কমলা গছ দেখা পালোঁ, 2টা কমলা লাগি আছিলে। এতিয়া সীমান্তৰ আমি চবেই গছ জোকাৰি ফাইনেলি কমলা হাতত। আৰু এটা আছে গছত, সেইটো এতিয়া এবাৰ ট্ৰাই কৰি চাওঁ। আমাৰ এই ট্ৰিপটো সঁচাই খুব ভাল লাগিলে, ঠাইখন ইমান ধুনীয়া, বহুত ভাল লাগিলে। সেয়ে অকণমান আপোনালোককো ভিডিঅ' হিচাপে দেখুৱালোঁ। আজিলৈ আহোঁ, বাই বাই।